সামৰণি পৰিল দৰঙৰ খতৰা সত্ৰৰ পাছেটি মহোৎসৱ 4 দিনীয়াকৈ অনুষ্ঠিত হৈছিল। পাছেটি মহোৎসৱ অন্তিম দিনা নিশাও ভক্তৰ লানি নিচিগা পৰিলক্ষিত হয়। নিশা প্ৰদৰ্শন কৰা হয় বিপ্ৰ দামোদৰ অংকীয়া নাটক। ভাওনা প্ৰদৰ্শনেৰে সামৰণি পৰে 4 দিনীয়া বৰ্ণিল অনুষ্ঠানৰ। খতৰা সত্ৰৰ পাছতি মহোৎসৱৰ আজি অন্তিম দিনৰ শেষৰ কাৰ্য হৈছে অংকীয়া নাট প্ৰদৰ্শন। আজি বিপ্ৰ দামোদৰ নাটেৰে এই খতৰা মহোৎসৱৰ সামৰণি পৰিব। আপোনালোকে গম পাইছে ইতিমধ্যে লক্ষ লক্ষ ভকতৰ সমাৱেশেৰে এই খতৰা ধাম মহাধামলৈ পৰিৱৰ্তন হৈছে। আৰু এটা কথা নিশ্চিতভাৱে আমি ক'ব লাগিব, কথাটো মই ভাবি আছোঁ। আজি প্ৰথমৰ পৰাই আমি যেতিয়া একেবাৰে সৰু আছিলোঁ তেতিয়া পাছতি বুলি কৈছিল। তাৰপিছত মানুহে পাছতি উৎসৱ বুলি কৈছিল। এতিয়া আমি পাছতি মহোৎসৱ বুলি ক'বলৈ আৰম্ভ কৰিছোঁ। ইয়াৰ কাৰণটো হৈছে আপোনালোক সাংবাদিকসকল বা প্ৰচাৰ মাধ্যমে যেতিয়া আগবাঢ়ি আহিলে খতৰা সত্ৰকে প্ৰচাৰ কৰিবৰ কাৰণে অসমৰ চুকে কোণে থকা ব্যক্তিসকলে যিবিলাক গাঁও আছিল, চুবুৰী আছিল, সকলোৱে গম পাইছে যে খতৰা সত্ৰ এখন মহাধাম, এখন মহাপুণ্যৰ তিথি। সেইকাৰণে লক্ষ লক্ষ ভকতৰ সমাবেত হৈ এই পাছতি মহোৎসৱ আজি অন্তিম দিনৰ অকণমান আগত আপোনালোকে দেখা পাইছে গোটেই অসমৰ বিশিষ্ট দিহানামৰ দলসকল আহি ইয়াত দিহানামত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। আমি সদ্য সমাপ্ত হোৱা এই দিহানাম প্ৰতিযোগিতাৰ পুৰস্কাৰ ইতিমধ্যে ঘোষণা হ'ল। আৰু একেবাৰে আজি অন্তিম দিনৰ অন্তিম কাৰ্য হৈছে এই গুৰুজনাৰ সৃষ্টি। আমাৰ কথাটো এনেকুৱা যে খতৰা সত্ৰত যদি এখন ভাওনা কৰা নাযায়, খতৰা সত্ৰৰ এই উৎসৱটো এক আধৰুৱা হৈ থকা বুলি আমি ভাবিম। সেইকাৰণে আজি এমাহ পূৰ্বৰে পৰা আমি আখৰা গৃহত আখৰা কৰি আজি এয়া আপোনালোকৰ স্ক্ৰীণত দেখা পাইছে। ইয়াত নাটক আৰম্ভ হৈছে। এতিয়া আৰম্ভ হৈছে, মোৰতো অকণমান দেৰিকৈ হ'ব।